এতিয়া বিজেপি দলটো বিজেপিৰ মানুহৰ দল হৈ থকা নাই, বাহিৰৰ পৰা অনুপ্ৰৱেশকাৰী আহি বিজেপি দল বেদখল কৰি পেলাইছে। কংগ্ৰেছ দলত আটাইতকৈ বেছি দুৰ্নীতি কৰি কমিশ্যন লৈ শ্ৰীৰামপুৰ গেটৰ পৰা এনেকে বেগে বেগে টকা পইচা আনি যিসকল খাই বৈ নুজুকা হ'ল, সেইসকলে কংগ্ৰেছ দল এৰি ভেজালি যিসকল কংগ্ৰেছী আছিলে সেইসকলে গৈ বিজেপিত সোমালে। মই গৌৰৱৰে কৈছোঁ, সেইটো ভাল কথাই হ'ল, অন্ততঃ পৰিষ্কাৰ হৈ গ'ল কংগ্ৰেছ দলটো। যিসকল দুৰ্নীতিত নিমজ্জিত, সেইকাৰণে এতিয়া আদৰ্শ বুলি যিবোৰ কথা, সেইবোৰ কথা বিজেপিৰ কাৰণে সুদূৰ পৰা হ'ব, বহুত দূৰত। কাৰণ যিসকল দুৰ্নীতিৰ যিসকল মাষ্টৰ আছিলে, যিসকল মহাবিদ্যালয়ৰ অধ্যক্ষ আছিলে, দুৰ্নীতি নামৰ মহাবিদ্যালয়ৰ দুৰ্নীতি শিকা, স্বজন শোষণ, সিন্ডিকেট ৰাজ, কমিশ্যন ৰাজ শিকা বা শিকোৱা যিসকল মাষ্টৰ, মহামাষ্টৰ আৰু যিসকল প্ৰিন্সিপাল আছিলে, সেইসকল গোটেই গৈ পিনে বিজেপিত সোমালে। সেইকাৰণে বিজেপি এতিয়া নীতি আদৰ্শ এইবোৰ কথা কৈ লাভ নাই। যিসকলে বিজেপি দলটোক উঠালে মাটিৰ পৰা, সেই দলৰ লগত যিসকলে সময় দিছিলে, ত্যাগ দিছিলে, প্ৰাণ দিছিলে, সেইসকল ব্যক্তি অৱহেলিত। সেইসকল ব্যক্তিক হিমন্ত বিশ্ব শৰ্মাই কথাই কথাই বেয়া ব্যৱহাৰ কৰে, প্ৰত্যক্ষ কৰে। এতিয়া বিজেপি দলটো বিজেপিৰ মানুহৰ দল হৈ থকা নাই, বাহিৰৰ পৰা অনুপ্ৰৱেশকাৰী আহি বিজেপি দল বেদখল কৰি পেলাইছে। আৰু বিজেপিত যিহেতু সকলো জাতি জনগোষ্ঠীৰ সমন্বয়, সকলোৰে সম অধিকাৰ, অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ সম মৰ্যাদা, সম অধিকাৰ আৰু সম উন্নয়নৰ কথা বিজেপিত যিহেতু নচলে, তেওঁলোক যিহেতু মনোসংহিতা আৰু মনুস্মৃতি মতে চলে, সেইকাৰণে যোৱাবাৰ জীৱন চুতীয়াক বিজেপিয়ে টিকট নিদিলে। চুতীয়া হোৱা উপাধিৰে পিছফালে চুতীয়া লিখাৰ কাৰণে জীৱন চুতীয়াই যোৱাবাৰ টিকট নাপালে, এইটো মনত ৰাখিব। আৰু বিজেপিয়ে বৰ্ণবাদ কৰে কাৰণে বিশ্বজিৎ ফুকনে টিকেট পালে। হিমন্ত বিশ্ব শৰ্মাই বৰ্ণবাদ কৰে কাৰণে টিকেট পাইছে। এইটো কথা মনত ৰাখিব। বিৰোধী চৰকাৰ হোৱাৰ লগে লগে আমি ভেদভাৱ কৰি এনেকুৱা ধৰণৰ আঁচনি ধন নিদিনাও, আমি সকলোকে সমানে দিম। আৰু যেতিয়া অত্যাচাৰ কৰি আপোনালোকৰ ৰঙা ব্লাউজ পিন্ধি পিনে এনেকৈ লাইন লগাই লাগে, সেউজীয়া ব্লাউজ, নীলা ব্লাউজ পিন্ধি ধুনীয়াকৈ যায় যে, এইবাৰ আমাৰ মুখ্যমন্ত্ৰী যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়ে দায়িত্ব ল'ব, গৌৰৱ গগৈ ডাঙৰীয়ে প্ৰতিশ্ৰুতি দিছে, যিটো মানসিক অত্যাচাৰ নাৰীসকলৰ ওপৰত কৰিছে, যিধৰণে ৰেগিং কৰিছে আমাৰ মহিলাসকলক, যিদৰে মহিলাসকলক অসন্মান কৰিছে, তেওঁলোকক মাতি আনি বিৰাট হাজাৰ মানুহ ভৰাই দিয়ে। বিজেপিৰ চৰকাৰী ভাষণ তেওঁলোকৰ চলি থাকে, বিজেপিৰ তেওঁলোকৰ নিজা ভাষণ চলি থাকে। বহু মহিলাই এতিয়া মৃত্যুমুখত পৰিব লগা পৰিৱেশৰ সৃষ্টি হৈছে, মৃত্যুমুখত পৰিছে। মই সেইকাৰণে কৈছোঁ, 10,000 টকাতকৈ মানুহৰ জীৱনৰ মূল্য বহুত বেছি। আৰু এইবাৰ যেতিয়া EVM মেচিনৰ সন্মুখত থিয় হ'ব, এনেকে লগা পাল্লা লৈ যাব, 1250 টকা একফালে দিব আৰু আনফালে ৰাধা কৃষ্ণ বাগানখন উঠাই চাব। কাৰ ওজন বেছি, 1250ৰ ওজন বেছি নে ৰাধা কৃষ্ণ বাগানৰ ওজন বেছি? মামীয়ে ইমান বাগান কৰিছে, আমাৰ মহিলাই 1250 টকা পায় আৰু মামীয়ে 12,000 বিঘা মাটি লৈছে। এয়া অন্যায় হয়নে নহয়? এই টকা পাল্লালৈ একফালে 10,000 দিব আৰু আনফালে মামীৰ 12,000 বিঘা মাটিৰ ওজন কৰি চাব, কাৰ মূল্য বেছি, কাৰ ওজন বেছি। সেই হিচাপত সিদ্ধান্ত গ্ৰহণ কৰিব, সেই হিচাপত সিদ্ধান্ত গ্ৰহণ কৰিব।